প্রেমৰ সাগৰে জাজ মেলিলি নেপালি কোনো বন্দৰ সৰু চাত নৈয়াতে বন্দী হলি হেৰুৱালি তোৰ লংগৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া চিৰসেউজতে চামেলি দেখিলি অতি মনোমুগ্ধকৰ লিৰিকি বিদাৰি সুগন্ধি লওঁতে চামেলি হ'ল গৈ পৰ ও বিদেশী বন্ধু বিস্তীৰ্ণ পাৰৰে যিটো মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেদি এখন জাহাজত ভাৰত চৰকাৰৰ যি শ্বিপিং যিটো বিভাগ আছে তেওঁলোকৰ সহযোগত তত্বাৱধানত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ হৈছে আৰু শদিয়াতে যাত্ৰা সামৰণি পৰিব আৰু আজি আমি তেজপুৰৰ দেৱীসিং ঘাটত ইয়াত আজি এই জাহাজখনে উপস্থিত হৈছি আৰু এই জাহাজৰ ওপৰতে বিভিন্ন আমাৰ সংগীত শিল্পীসকলে ভূপেন্দ্ৰৰ যি সৃষ্টিত আজি তেখেতৰ যিটো গীতমাতৰ তেখেতসকলে গীত পৰিৱেশন কৰিব স্থানীয় শিল্পীৰে আৰু এই অনুষ্ঠানটোত আমাক আমন্ত্ৰণ কৰিছে আমি এই খুব এটা ভাল লাগিছে আৰু খুব এটা আনন্দৰ এটা দিন অনুভৱ কৰিছোঁ আৰু যিহেতু আপোনালোকে গম পায় যে অহা 14 তাৰিখৰ দিনা ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰীভাৱে যিটো আমাৰ অনুষ্ঠান যিটো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আনুষ্ঠানিকভাৱে তেখেতে উদ্বোধন কৰিব আৰু অসম চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ তেখেতৰ সৃষ্টিৰাজি তেখেতৰ সংৰক্ষণৰ কাৰণে বা তেখেতৰ যিখিনি গীত মাত সেইখিনিৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৰি গৈছে আৰু ভৱিষ্যতে নকৰিব বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয়